13 বহুত ডিমান্ড কিমান মান পাব তে ভাই আইফোন 13 দি দিম 18000 টাকা 18000 টাকা আইফোন 13 হয় 13 এর স্টক আছে 1 2 3 4 5 6 7 8 পিস আছে 9 10 11 12 12 পিস 13 মিনি চাও পারে কি লাগে ব্ল্যাক পিঙ্ক রেড গ্রিন ব্ল্যাক প্রত্যেকটা মডেলের আইফোন 13 মিনি আছে ভাই কিমান কে পাবো একদম মিনিমাম প্রাইসত দিয়া 13 মিনি পাই যাব আমার তাত 19500 টাকা মাত্র দিদিম 7500 টাকা 7500 টাকা এক্সআর প্লাস এবার দিদিম আপোনালোকক মাত্র 16 প্লাস কিমানত দিম জানা নাই কিমানত 33000 33000 টাকা 16 প্লাস আইফোন 7 দেখা পাইছে ইয়াতে একদম মিনিমাম প্রাইসত দি দি ভাই 4000 টাকা আইফোন 7 দি দিম 4500 টাকা আলট্রা সিরিজ কি আছে ভাই আলট্রা আছে আপোনাৰ S24 আহিব কালি S23 আছে বৰ্তমান আমাৰ তাত আৰু যদি লব বিচাৰে মাত্ৰ আহিব 43000 ত 43000 S23 আলট্ৰা চাও তাৰ পিছত আছে 16 Pro Max 16 Pro Max হোয়াইট কালার হয় দেখা পাইছে ঠিক আছে নেক্সট আছে 16 Pro এক পিস আছে ভাই 16 Pro ইন্ডিয়ান ভেরিয়েন্ট হয় নেক্সট আছে 14 Pro দু পিস আছে হয় 14 Pro গোল্ড কালারটো আহিব তুই এটা আপনার 12 পাইছে ভাই যেনুকা কালার গে अवेलेबल আছে পার্পল কালার তো কিমান দিবা ভাই এটো অফার দি দিম পার্পল কালারটো হয় এটো দি দিম 16500 টাকাতে 12 স্টার্টিং হ'ব হ্যাঁ এটো মাত্র দি দিম আপোনালোকক কিমান দিম গো একদম মিনিমাম প্রাইস দি দি ভাই 12000 টাকা S21 FE বহুত কি পিস আছে S21 FE কালার ভেরিয়েন্ট পাই যাব তার পিছত ইফালে সিল পেকৰ মাল আছে সিল পেকৰ একদম মানে যোৱাবাৰ এটা ভিডিও দিছিলো যে 4500 টাকা ডিসকাউন্ট দেখা দি ভাই OnePlus এটো অফার দি দিও নেকি কি জিডি ভাই কিমান দিবি এটো OnePlus হেৰি হয় 11 হয় 8128 হয় ব্যাক প্যানেলটো দেখা পাইছে এটো আপোনালোক দি আছে মাত্ৰ 45000 ত দি আছে 45000 ত 14 Pro Max পাই যাব ব্যাটারি 85 প্লাস সব অরিজিনাল আছে না ভাই সব অরিজিনাল আছে খালি জিন্তু ভাই মজামিল না নাই মানে জিন্তু ভাই নমস্কাৰ স্বাগত কৰিছো মোৰ চেনেল আজি কেনেকুৱা স্টক দেখাব মানে অফাৰ দিবা লাগিব হা প্ৰথমতে কৈ লৈছো ফুল প্ৰথমতে অফাৰ দি দিম এটা ঝাটকা দি দিম আৰু নেক্সট হল আইফোন 14 Pro Max যদি আজি একদম কম প্ৰাইজত দিম ব্যাক প্যানেলটো ভাঙা আছে কিমানত দি আছো ভিডিওটো লাষ্টলৈকে চাই দিলে একদম মিনিমাম প্ৰাইজত পাই যাব লগতে এড্ৰেছটো মানে বহুতে খুদিব এড্ৰেছটো একবাৰ কৈ দিয়া এড্ৰেছটো হৈছে মাইছা মোবাইল ষ্ট'ৰ আপোনাৰ গুৱাহাটী হাতীগাঁও খিজুবাৰী চাৰিআলিত হয় আৰু যদি আপোনালোকে গুগল মেপত মাৰি দিয়ে মাইছা মোবাইল ষ্ট'ৰ বুলি ধুনীয়াকৈ আহি যায় মাইছা মোবাইল ষ্ট'ৰ বুলি মাৰিলে আৰু ডিসপ্লেটো কন্টাক্ট নাম্বাৰ দি দিব আৰু যদি আপোনালোকৰ কিবা খুকুজা লাগি থাকে তেতিয়াহলে আপুনি ডিসপ্লে দিয়া কন্টাক্ট নাম্বাৰত কল কৰিব পাৰে ঠিক আছে তুমি বেছি দেৰি নকৰি এটাকে মোবাইল খিনি দেখা নেকি ক ভাই জিন্তু ভাই ফার্স্ট মোবাইল কি দেখাবা ফার্স্ট মোবাইল দেখাম স্যামসাংৰ ফোল্ড হয় স্যামসাংৰ ফোল্ড হয় আগতেতো দেখিছে আপোনালোকে স্যামসাং ফোল্ড 6 আছিল ফোল্ড 5 আছিল সবটি ষ্টক হৈ গল এটা নতুন এটা ষ্টকত আছে এটা অফাৰ দিলো নেকি কোন বটমে অফাৰ স্যামসাংৰ Z Fold 5 হয় 5 হয় দেখাই দি আছো আপোনালোকক দেখা পাইছে Fold 5 হয় আৰু ষ্টৰেজটো দেখাই দি আছো এটো চাওক ষ্টৰেজটো আপোনাৰ 12GB টু 56GB হয় কিমান আহিব ভাই ইয়াৰে একদম A1 কন্ডিশনত আছে প্ৰাইসটো আহিব মাত্ৰ আপোনালোকক দি দিম 45000 45 Fold 5 কি ক এটো মানে আপোনাৰ নরমালি আমি বিকি আছো Fold 5 55 50 দিকো কিন্তু এটো দিকে মাত্ৰ 39000 টাকা 45000 ঠিক আছে আলট্রা সিরিজ কি আছে ভাই আলট্রা আছে আপোনাৰ S24 আহিব কালি S23 আছে বৰ্তমান আমাৰ তাত S23 আহিব এটো আহিব আপোনাৰ মাত্ৰ 45000 ত 45 ব্ল্যাক কালাৰটো আৰু আপোনাৰ গ্ৰীন কালাৰটো যদি লব বিচাৰে মাত্ৰ আহিব 43000 ত 43000 S23 আলট্ৰা চাও 12GB টু 56GB হয় ঠিক আছে নেক্সট কি স্যামসাংৰ S23 FE হয় এটো দি দিম মাত্ৰ আপোনালোকক 21000 টকা একদম নিউ কন্ডিশন দেখা পাইছে এটা সিঙ্গেল স্ক্র্যাচ নাই চাও মোবাইলটা ঠিক আছে ভাই তাৰ পিছত আছে 16 Pro Max হোয়াইট কালার হয় দেখা পাইছে আপোনালোকে ব্যাটারি হেলথ দেখাই দি আছো 256GB হয় ইন্ডিয়ান ভেরিয়েন্ট হয় আৰু ইফালে দেখাই দি আছো আপোনালোকক দেখা পাইছে 92% ব্যাটারি হেলথ আছে এটো দিন মাত্ৰ আপোনালোকক 89000 আপোনালোকে চাওক হোয়াইট কালাৰত আপোনাৰ গুৱাহাটীত 90 ওপৰত প্ৰাইস চলি আছে কিন্তু মাইছা মোবাইল ষ্টৰত চলি আছে মাত্ৰ 89000 ইন্ডিয়ান মাল ন ইন্ডিয়ান গ্লোবাল নহয় ঠিক আছে নেক্সট আছে 14 Pro Max আছে 14 Pro Max তো অফাৰ দিম বুলি কৈছো কিমান দিব এটো এটা তোমাৰ লজ হ'ব এতিয়া যদি কৈ দিও ভিডিওটো লাষ্টলৈকে নাচাব তো লাষ্টত কৈ আছো এটো একদম ডিসকাউন্ট প্ৰাইজত দি দিম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক তাৰ পিছত আহিব 16 প্লাস হয় এবাৰ দি দিম আপোনালোকক মাত্ৰ 16 প্লাস কিমানত দিম জানা নাই কিমানত 33000 33000 টকা 16 প্লাস হয় ডাইৰেক্ট চাব পাৰে দেখা পাইছে 33000 টকা দিয়াৰ কাৰণটো হল দেখা পাইছে ইফালে
ডিসপ্লেটোত আপোনালোকক দেখাই আছে এনেকৈ গম নাপাব এইটো দেখা পাইছে ব্ল্যাক কালাৰ স্পট আছে আৰু বেটাৰী হেল্থ আছে 95 আৰু মোবাইলটো কোনো ধৰণৰ ইস্যু নাই কোনো চেঞ্জিং নাই একো চেঞ্জিং নাই খালি ডিসপ্লে দেখিনি স্পট এটা আছে সেইখিনি এনেকৈ থাকি যাব কোনো ধৰণৰ টেনচন লব নাই ঠিক আছে তাৰ পিছত 14 প্লাস আছে 3 পিস 14 প্লাস 3 পিস আছে 33,000 ৰ পৰা 34,000 ৰ ভিতৰত 14 প্লাস হোয়াইট লাগে 36 ৰ ভিতৰত আহি যাব ঠিক আছে নেকি স্যার 16 প্রো এক পিস আছে ভাই 16 প্রো ইন্ডিয়ান ভেরিয়েন্ট হয় আৰু বেটাৰী হেল্থ দেখা দি আছো বেটাৰী হেল্থ 92 আছে 91 আছে 91 এটো আহিব ইন্ডিয়ান ভেরিয়েন্ট হয় 76 ত আহিব 76 ঠিক আছে নেক্সট আছে 14 প্রো দু পিস আছে 14 Pro gold color to আহিব মাত্ৰ 52,000 ত আহি যাব 52,000 color to 85% battery health আছে আৰু লগতে 256 GB হয় ঠিক আছে নেক্সট আৰু black color to দেখা দি আছো black color to battery health দেখা দি আছো আপোনালোকক 77 আছে আৰু ইয়াৰে GB to দেখা দি আছো 512 GB হয় 512 GB কিমান আহিব ভাইটো এটো দিদিম মাত্ৰ আপোনালোকক 48,000 512 GB বেটাৰী হেল্থ কমৰ থাকাৰ কাৰণে কমত দি আছো ঠিক আছে তাৰ পিছত ইফালে দেখা পাইছে আপোনালোকে 14 আছে এই পিস দু পিস তিনি পিস আৰু তিনি পিস 14 আছে তিনি পিস 14 ৰ দাম লগাই দিছো আপোনাৰ 32,000 ত পাই যাব 32 তিনি পিসে দি দিম 32,000 কে পাই যাব জুনে আগে আহিব কি ভাল কালাৰটো লৈ লব মানে ভাল কালাৰ মানে কি অলপ চলপ স্কেচ থাকা জুনে ফালে চিন্তু ভাই আইফোন 13 ৰ বহুত ডিমান্ড কিমান মান পাব অতে ভাই আইফোন 13 দি দিম 18,000 টকা 18,000 টকা আইফোন 13 হয় একো ইস্যু নাই দেখা পাইছে আপোনালোকে হয় ডিসপ্লে সব ওয়ার্কিং আছে মানে আপোনালোকক ইয়াতে দেখাই দি আছো ডিসপ্লেটো আনন পার্ট আছে মানে ডিসপ্লে সেন্স আছে ডিসপ্লে সেন্স থাকা মানে আপোনালোকক দেখা পাইছে ডিসপ্লে নরমালি যদি আপোনাৰ ডুপ্লিকেট একদম ডুপ্লিকেট ডিসপ্লে লগোৱা হয় তেতে টুটনটো কাম নকৰে কিন্তু এটো আপোনাৰ ফার্স্ট কপি মানে ভাল কোয়ালিটিৰ লগাইছে ডিসপ্লেটো টুটন কাম কৰি আছে ফেস আইডি কাম কৰি আছে এটো দিম মাত্ৰ 18,000 টকা 18,000 টকা আইফোন 13 দি দিম কিমান পিস মান আছে ভাই 13 আছে হিসাব কৰি দি আছো আৰু বেটাৰী হেল্থটো দেখা পাইছে 71 আছে ঠিক আছে 18,000 টকা 13 এর স্টক আছে 1 2 3 4 5 6 7 8 পিস আছে 9 10 11 12 পিস আছে আইফোন 13 আৰু 13 18,000 টকাৰ পৰা আপ টু 28,500 ৰ ভিতৰত পাই যাব আৰু 28,500 ৰ থকা 13 টো আপোনালোকে পাই যাব 3 মাহকৈ ওয়াৰেন্টি মাইছা মোবাইল ষ্টৰৰ পৰা তাৰ পিছত আছে আইফোন 13 সিলপেক আছে এটো আপোনালোকৰ হোয়াইট কালাৰ হয় ষ্টাৰলাইট 128 GB হয় এটো দিদিম মাত্ৰ 39,000 সিলপেক পুৰা সিলপেক ঠিক আছে তাৰ পিছত ইফালে আছে আইফোন 13 আছে ইফালে 12 দেখাই দিম আপোনাৰ যিবিলাক 12 আপোনাৰ 3 months warranty আছে মাইছা মোবাইল ষ্টৰৰ আৰু বেটাৰী হেল্থ 100% পাব আৰু 3 months warranty দিয়া হয় যদি আপোনালোকৰ বেটাৰী প্ৰবলেম পায় বা আপোনাৰ ইন্টাৰনেল ভিতৰত ইস্যু থাকে হেবিলাক প্ৰবলেম পায় কিন্তু নতুন ফোনটো ডিসপ্লে কোনো গ্ৰিন লাইন আহিলে বা পৰি ভাঙিলে হেবিলাকত warranty নাথাকে তো আজি মানে এটা প্ৰবলেম হৈছে গ্ৰিন লাইন আহি গৈছে 13 ত তো 13 ত গ্ৰিন লাইন আহাৰ কাৰণে কাস্টমাৰ জনক কৈছে কি এটো warranty পাম নেকি মই কৈছো যে চাওক এটো warranty নাপাব গ্ৰিন লাইনত এপল সার্ভিস সেন্টারেও নিদিয়ে মানে তো যদি আইফোন 13 টো আপোনাৰ নতুনো হৈ থাকে তো আপোনালোকক তাৰমানে ওয়াৰেন্টিটো নিদিয়ে ঠিক আছে তাৰ পিছত 12 আহিব 3 মাহ যেটো ওয়াৰেন্টি আছে হেতু আহি যাব আপোনালোকক মাত্ৰ 22,000 টকাতে দি দিম আৰু তাৰ পিছত যদি আপুনি অলপ লো কোৱালিটিৰ লব যায় তুই এটা আপনার 12 পাইছে বা যেনুকা কালার গে अवेलेबल আছে পার্পল কালার তো কিমান দিবা ভাই এটো অফার দি দিম পার্পল কালারটো হয় এটো দি দিম 16,500 টাকাতে 12 স্টার্টিং হ'ব আপ টু 22,000 টাকা লাগে 22,000 লৈকে পাই যাব আৰু এটো যে 16,500 টাকা দিয়েছো এটো কোনো ডিসপ্লে সেন্স বা হেৰি নহয় তো আপোনালোকক আমি কৈ দিও যে ডিসপ্লে সেন্স বা কিবা সেন্স থাকিলে আপোনালোকে হেৰি কমত পাই যাব কিন্তু এটো ব্যাটাৰী হেল্থ আছে দেখিছে 78% আছে আৰু ইয়াৰে জিবিটো দেখাই দি আছো জিবিটো দেখা পাইছে আপোনালোকে 128 হয় আৰু বেটাৰীটোৱে অনলি সার্ভিস আছে 78 আছে তো নরমালি চলি যাব মাত্ৰ 16,500 টকা তাৰপিছত এখিনি ভিতৰত আছে 11 আছে 11 আজি অফাৰ দি দিম এক পিস মানে 4 পিস মান আছে 11 4 পিস মান আছে কিমান কা দিবা ভাই 11 এটো দি দিম আপোনালোকক দেখাই আছো মই এটো চাও 11 আপোনালোকে দেখা পাইছে এটো বেটাৰী হেল্থটো দেখা পাইছে 72% বেটাৰী হেল্থ আছে আৰু ইফালে জিবিটো হল বেছি
128GB এটো মাত্ৰ দি দিম আপোনালোকক কিমানত দিব একদম মিনিমাম প্ৰাইজত দি দি ভাই 12000 টকাত আইফোন 11 আৰু এবিলাক আহিব তোমাৰ আইফোন 11 এবিলাকৰ ধৰক যদি ওয়াৰেন্টি আছে এমাহৰ ফুল গ্যাৰান্টি পাব লগতে আৰু 128 হলে 16000 টকাত ভাল কন্ডিশনৰ আৰু 64 হলে 15000 টকাত পাই যাব ঠিক আছে অফাৰ মোবাইল এটো আপোনাক দেখাইছো 14 Pro Max একদম মিনিমাম প্ৰাইজত দি দি ভাই কিমান মানত দি দিবে এটো আপোনালোকে দেখা পাইছে মানে একো প্ৰবলেম নাই মোবাইলটো ডিসপ্লে সব অৰিজিনাল আছে মানে ডিসপ্লে ব্যাটাৰীটো চাওক আপোনালোকে ব্যাটাৰীটো দেখা দি আছো 85% ব্যাটাৰী হল আছে আৰু 256GB হয় আৰু এটো দেখা পাইছে ব্যাক প্যানেলটো ভঙা আছে ব্যাক প্যানেল ভঙাৰ কাৰণে আপোনালোক দি আছে মাত্ৰ 45000 দি আছে 45000 14 Pro Max পাই যাব ব্যাটাৰী 85 প্লাস সব অৰিজিনাল আছে ন সব অৰিজিনাল আছে খালি ব্যাক প্যানেলটো এইখিনি এটো লগাই লব নালাগে একো ইস্যু নাই কভাৰ লগালে গমে নাপায় XR আছে দু পিস আমাৰ তাত XR ব্ল্যাক কালাৰ আছে আৰু এটো হোৱাইট কালাৰ কিমান গাব ভাই হোৱাইট কালাৰটো আপোনাৰ ব্যাক প্যানেলটো ভঙা আছে দেখিছে আপোনালোকে মাত্ৰ দি দিম 7500 টকা 7500 টকাত XR ডাইৰেক্ট আহক ডাইৰেক্ট মাইছা মোবাইল ষ্টৰত হয় তাৰ পিছত দি দিম XR ইফালে আছে 64GB এটো দি দিম আপোনালোকক 10000 টকা 10000 XR 10000 টকা 10000 টকা ডাইৰেক্ট তাৰ পিছত আছে আইফোন XS Max এটো দি দিম আপোনাৰ 256GB হয় এক মাহৰ ফুল গ্যাৰান্টি আছে গোল্ড কালাৰ একদম ব্র্যান্ড নিউ কন্ডিশন হৈছে দেখা পাইছে আপোনালোকে এটো মাত্ৰ দি দিম আপোনালোকক 19999 টকা 19999 টকা আৰু ইয়াৰ নতুন দাম হল 1,10,000 টকা 1,10,000 ঠিক আছে 13 মিনি চাও আৰু কি লাগে ব্ল্যাক পিঙ্ক রেড গ্রিন ব্ল্যাক প্রত্যেকটা মডেলৰ আইফোন 13 মিনি আছে ভাই কিমান কে পাবা একদম মিনিমাম প্ৰাইজত দিয়া 13 মিনি পাই যাব আমাৰ তাত 19500 টকাৰ পৰা 19500 হয় রেড কালারটো 19500 টকা আহিব আৰু যদি আপুনি ব্ল্যাক কালার লব যায় বা গ্ৰীন কালার লব যায় 3 মাহকে ওয়ারেন্টি আছে এই তিনি পিস পাই যাব আপোনালোকে মাত্ৰ 23000 টকা আৰু এটো যদি আপুনি পিঙ্ক কালার লম বুলি ভাবি আছে পিঙ্ক কালারটো আহিব মাত্ৰ 23500 ঠিক আছে নেক্সট আছে আইফোন এবিলা কি হয় ভাই এটো আইফোন এসি হয় এসি টো আপোনাৰ 11 ৰ নিচিনা হয় ক্যামেৰা কোয়ালিটি A1 হয় যদি আপোনালোকে ভাবিছে যে নাই মই অলপ কম ৰেঞ্জত অলপ ভাল ক্যামেৰা আইফোন এটা লম তেতিয়া হলে আইফোন এসি লব পাৰে 128GB ষ্টৰেজ হয় ষ্টৰেজটো বেছি হয় এটো পাই যাব আপোনালোকে মাত্ৰ 8500 টকা 8500 300 টকা কৰি 8300 টকাত এসি এটো আপোনাৰ হেৰি হয় এসি 2020 আইফোন 7 দেখা পাইছে একদম মিনিমাম প্ৰাইজত দি দি ভাই 4000 টকা আইফোন 7 দি দিম 4500 টকা আইফোন 7 দি দিম চাবা ডাইৰেক্ট আইফোন স্টার্টিং 4500 টকাৰ পৰা ঠিক আছে ভাই যেনেকুৱা মডেল লাগে সেনেকুৱা মডেলে अवेलेबल আছে পাই যাব নেক্সট আছে আইফোন সরি স্যামসাংৰ S23 আছে একদম ব্র্যান্ড নিউ কন্ডিশন এটা সিঙ্গেল স্ক্র্যাচ নাই গোল্ড কালার হয় এটো দি দিম আপোনালোকক মাত্ৰ 24500 হয় 23 হয় আৰু S21 FE বহুত কি পিছে S21 FE কালাৰ ভেৰিয়েন্ট পাই যাব ব্ল্যাক কালাৰটো আহিব আপোনাৰ 12000 টকা আৰু পাৰ্পল কালাৰ আহিব 13500 টকা আৰু S20 আহিব মাত্ৰ আপোনালোকক 10000 টকা 10000 হয় ঠিক আছে তাৰ পিছত ইফালে আছে Vivo V23 মাত্ৰ 10000 টকা আহিব তাৰ পিছত ইফালে সিলপেকৰ মাল আছে সিলপেকৰ একদম মানে যোৱাবাৰ এটা ভিডিও দিছিলো যে 4-5000 টকা ডিসকাউন্ট তো হেনুকাই ডিসকাউন্ট চলে কিন্তু তেও অনলাইন প্রাইস তো চাই আইছে তো অনলাইন প্রাইস নহয় অনলাইনতকে আমি মিনিমাম 3-4000 টকা ডিসকাউন্ট থাকে কিন্তু অফলাইন প্রাইসত আপোনাৰ দেখা পালে 7-8000 টকা ডিসকাউন্ট হৈ যায় তো এটো আপোনালোকৰ Galaxy A07 এটো দি দিম মাত্ৰ আপোনালোকক 8500 টকা 8500 হয় আৰু ইফালে দেখা পাইছে Samsung A26 এটো দি দিম মাত্ৰ আপোনালোকক 19999 টকা এটো দি দিম A26 A07 কয় দিলো আপোনালোকক আৰু A07 যদি আপোনাৰ 6128 হয় তেতিয়া হলে দামটো আপোনাৰ 1000 টকা বাঢ়ি যায় মানে যদি আপোনাৰ 8500 টকা হয় এটো 8128 টো 9500 টকা হয় তাৰ পিছত আছে A06 আছে এটো দি দিম মাত্ৰ আপোনালোকক কিমানত জানো কিমানত 7500 টকা দিম 7500 দি দিম 7000 টকা ডাইৰেক্ট যা A06 তাৰপিছত Samsung A17 আছে A17 দি দিম মাত্ৰ আপোনালোকক 13500 টকা 13500 হয় তাৰপিছত আছে Redmi Note 14 আছে 13000 টকা দি দিম Redmi Note 14 তাৰপিছত আছে Redmi 14C এটো দি দিম মাত্ৰ আপোনালোকক 8500 টকা 8500 হয়
এইবিলাকে অনলাইন দাম চাব দামত অনলাইনতকে মিনিমাম 3-4 টকা ডিসকাউন্ট পাই যাব ঠিক আছে ভাই এটা তোমাৰ প্ৰিমিয়াম ফোন আছে কোন দেখাই দিয়া গিটা প্ৰিমিয়াম OnePlus 10 Pro দেখা পাইছে 12GB 256GB হয় এটো আহিব আপোনালোকৰ মাত্ৰ 20000 টকা 20000 নহয় 19000 টকা কৰি 19000 টকা তাৰ পিছত আছে Oppo Reno 13 এটো দিন 21500 টকা তাৰ পিছত Oppo F27 Pro Plus এটো দিন মাত্ৰ 14500 টকা OnePlus ফোন গিটা দেখা দি ভাই OnePlus এটো অফার দি দিও নেকি কি GD ভাই কিমান টিভি এটো OnePlus হেৰি হয় 11 হয় 8128 হয় ব্যাক প্যানেলটো দেখা পাইছে এটো মাত্ৰ অলপ সিঙ্গেল ডট মাত্ৰ 18500 18500 টকা একো হেৰি প্ৰবলেম নাই ডিসপ্লে সব অৰিজিনাল আছে মাত্ৰ এটো ভাঙা কাৰণে 18500 টকা নতুনৰ দাম এয়া 48000 বাহ বহুত দাম এটো তাৰ পিছত OnePlus 11 আর আছে এটো দেখা পাইছে আপোনালোক দেখাই আছো 8128 হয় 11R এটো দিম মাত্ৰ আপোনালোকক 18000 টকা ডাইৰেক্ট ঠিক আছে